হয়, আমাৰ অতি শ্ৰদ্ধাৰ অসমৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱৰ জন্ম উপলক্ষে অহা কালিলৈ অসম চৰকাৰে ক্ৰীড়া পেঞ্চন দিৱসৰ আমি আয়োজন কৰিছোঁ। যে আমাৰ যি ৯৯গৰাকীক আমি পেঞ্চন প্ৰদান কৰিম, সকলোৱে আপোনাৰ কমনৱেলথ গেমছ, অলিম্পিক গেমছ, নেশ্যনেল গেমছ আৰু এছিয়ান গেমছত তেওঁলোকে পদক পাবৰ কাৰণে সক্ষম হৈছিলে। আৰু বাকী ১৫৩গৰাকীক যি আৰ্থিক পুৰস্কাৰে পুৰস্কৃত কৰিম, তেখেতসকলে এইকেইটা প্ৰতিযোগিতাত তেখেতসকলে পদক পাইছিল আৰু এতিয়া বিভিন্ন ঠাইত তেখেতসকলে কাম কাজ কৰি আছে। বিভিন্ন পদত তেখেতসকলে নিয়োজিত হৈ সেৱা আগবঢ়াই আছে। তেখেতসকলক আমি এই এককালীন পুৰস্কাৰে পুৰস্কৃত কৰা হ'ব। আৰু লগতে অহা কালিলৈ আমাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত যমুনা বড়ো আৰু সঞ্জয় বড়ো, আৰ্চাৰ সঞ্জয় বড়ো আৰু যমুনা বড়ো বক্সাৰ, দুয়োগৰাকীকে আমাৰ অসমৰ যি স্পৰ্টছ পলিচি আছে, স্পৰ্টছ পলিচি অনুসৰি চৰকাৰী পদত নিযুক্তি প্ৰদান কৰা হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগন্তুক দিনবিলাকত যাতে ক্ৰীড়া ক্ষেত্ৰখন উজ্জীৱিত কৰি প্ৰাণৱন্ত কৰি তুলিব পৰা যায়, তাৰ কাৰণে আপোনালোকে সকলোৱে গম পাইছে যোৱা বিধানসভা চলি থকা অৱস্থাত ক্ৰীড়া বিভাগটোৰ প্ৰশ্নোত্তৰ তেওঁ নিজে প্ৰদান কৰিছিলে আৰু সেই বিধানসভাতে বহু কথা তেখেতে ঘোষণা কৰিছিলে আৰু ঘোষণা কৰা অনুসৰিয়ে আমি এই কামসমূহ আগুৱাই লৈ গৈ আছোঁ। আৰু আপোনালোকক জনাওঁ যে আমাৰ ইতিমধ্যে ৮,০০০ টকাকৈ ক্ৰীড়া পেঞ্চন প্ৰদান কৰা হয়, কিন্তু এতিয়া সেই সংখ্যা আমি ১০,০০০লৈকে বৃদ্ধি কৰিছোঁ। এতিয়াৰ পৰা ১০,০০০কৈ ক্ৰীড়া পেঞ্চন এই সকলো লোকে পাব। এককালীন সাহায্য ৫০,০০০, সাহায্য নহয়, পুৰস্কাৰ, এককালীন পুৰস্কাৰ।